ইভিনিং এতিয়া মই ৰাতি ভাত বনাবৰ কাৰণে চব ৰেডি। এই যে কেৰাহীত তেল দিলোঁ, এফালে কুকাৰত চাউল দি চব ইয়াত গেছ জ্বলালোঁ, এফালে পনীৰ কাটি থৈ দিলোঁ, এফালে বিলাহী আৰু পনীৰ হ'ব, এফালে পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ, এফালে আদা ৰচুন ইয়াৰ মাৰি পেলাই খুন্দনি ৰেডি কৰি থৈ দিছোঁ। এতিয়া চুৰ কৰোঁ আৰু বনোৱা মই এই পনীৰটো মই ভাজোঁ। তেল গৰম হৈ গ'ল, এতিয়া এই পনীৰটো ভাজিলোঁ। এয়া গৰম হৈছে দেই তেল, এতিয়া পনীৰটো ভাজি লওঁ। পনীৰটো মোৰ ভাজা হ'ল, এতিয়া পনীৰটো মই উঠাই আছোঁ। পনীৰটো ভাজা হৈ গ'ল। আগতে ভাজি লওঁ তেলত। বিলাহীটো আগতে ভাজি লওঁ। ৰচুনটো দি লৈছোঁ আগতে, বিলাহী ভাজি লৈছোঁ বিলাহীটো আগতে, তাৰপিছত আদা ৰচুনটো দিলোঁ। পূৰা মছলা দি বিলাহীটো পূৰা ভাজি কৰি লওঁ। পানী অকণমান দি দিছোঁ। ল'লোঁ, ভাজা হৈ গ'ল মোৰ, এতিয়া পানী দিছোঁ। দিলোঁ। মোৰ পনীৰ বনোৱা হৈছে, পূৰা উতলাই পানীটো শুকাই দিছোঁ। পূৰা গ্ৰেভি হ'ব, মজা হৈছে দেই বনোৱা আজি, কিন্তু খাই মজা লাগিব। পনীৰৰ চব্জি বিলাহীৰ লগত বনাইছোঁ, ধুনীয়াকৈ সেইটো পনীৰৰ চব্জি মজা হৈছে, কিন্তু ভাল লাগিব খাই আজি।